Hello friends, আজি ফটিয়া দিন মানে ইলেকশ্যনৰ আজি দিনটো গতিকে আমি ইয়াতে নহয় আমি আমাৰ ঘৰত যাব লাগিব ভোট দিবৰ কাৰণে আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ কি পাৰো দেখুৱাব তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক'ব বিচাৰিছোঁ গতিকে চাই থাকিব মোৰ আজি ব্লগটো আৰু মেইনলি ইয়াতে ভাত পানী খাই যাম তাতে বা কিমান লাইন পাতিব লাগে দিহা নাই মানে আমাৰ গাঁওখনৰ একদম হিটো মূৰত আছে ভোট কেন্দ্ৰটো গতিকে বহুত মানুহ হয় আৰু বহুত দীঘলীয়া লাইন এইবাৰ বা কেনেকুৱা পৰিৱেশ হৈ আছে নাজানো তথাপিতো মানে যাবই লাগিব যিহেতু নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এইটোৱে সময় কি বনালো সেইটো আপোনালোকক দেখাওঁ বনোৱাত অৱশ্যে ছোৱালীহঁতে সহায় কৰিছে দেই ডাঙৰ ছোৱালীজনীয়ে ভাজি তাজিখিনি বৰ ধুনীয়াকৈ লাৰি চাৰি দিছে মই বহাই দিছোঁ কিন্তু তাই লাৰি চাৰি দি সহায় কৰি দিছে আৰু মই চাকি বন্তি দিলোঁ এয়া চাকি দিলোঁ দি উঠাৰ পাছত এতিয়া ভাত আৰু দালি বনাই উঠাৰ পাছত খাই বৈ উঠি আমি যাম আমাৰ সন্মুখতে এটা ভোট কেন্দ্ৰ চলি আছে বহুত ভাল লাগে দেখা পাই অৱশ্যে এয়া হ'ল পনীৰ আৰু এইটো হ'ল ভাজি মানে নেচেৰা আৰু আলু আৰু ইয়াতে ভেন্দি এইখিনি বনালোঁ আৰু দালিটো বনাওঁ তাৰপিছতে ভাত ভোট কেন্দ্ৰ চলি আছে ইয়াতে এইবিলাক গাড়ী ইয়াতে এখন স্কুল আছে স্কুলখনৰ তাতে মানে ভোট কেন্দ্ৰটো চলি আছে আমি মানে দেখা পাইছোঁ আৰু তাৰপিছত চাওকচোন কালি গৈছিলোঁ আৰু এয়া গাড়ী চাওকচোন এইফালে আপোনালোকে দেখা নাপাব চাগে এয়া এইটো ৰাস্তাৰে গাড়ীবিলাক আহি আছে আৰু ইফালে একদম পূৰা মানুহৰ ভিৰ অৱশ্যে 10টা চাৰে 10টা মানত মানুহৰ ভিৰ বেছিয়ে হয় আৰু এইবিলাক গাড়ী আহি আছে ভোটৰ কাৰণে ভোট দিব যাব ওলাইছোঁ আৰু এয়া আমি গোটেইকেইজন ওলাইছোঁ জানকো লৈছোঁ তাই ইয়াতে অকলে কি কৰি থাকিব সেইকাৰণে মানে তাইকো লৈছোঁ তাই তাতে বাহিৰত থাকিব আমি ভোটখিনি দিম চাওঁ কিমান মানুহ হয় আৰু ঘৰতো সোমাওঁ তেনেকুৱাকৈ ওলালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মোৰ সময়খিনি গতিকে চাই থাকিব মোৰ ব্লগটো আৰু ইয়াত চাওকচোন আমি গাড়ীৰ ভিতৰত উঠোঁতে এটা মই সৰু ক্লিপ লৈছিলোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মানে গান চলি আছিল সেইকাৰণে মানে হেৰি কৰা নাই আৰু এয়া আমাৰ পাথৰ ঘাটেদি গৈছোঁ পাথৰ ঘাটৰ শ্বহীদ বেদীটো এইটো চাওকচোন বিভিন্ন ধৰণৰ ঘৰ বৰ ধুনীয়া পৰিৱেশ এটা ইয়াতে আহি বহুত ভাল লাগে পানী খটলি আছা বঢ়িয়া এখন ভিজি দিওঁ আহি আছে হেঁচা মাৰি ধৰ ঐ ইফালে শুকাই গ'ল দেখোন সিহঁতে আৰু কি জানানে আমি সোনকালে ভোটখিনি দি আজৰি হ'ব পাৰিছোঁ সেইকাৰণে আমি সোনকালে ঘৰ পালোঁ আৰু ঘৰ পাই উঠাৰ পাছত পানী দি আছিলে পানী দিওঁতে মানে অলপ বতাহবিলাক থাকিলে গাৰু আৰু বিছনা চাদৰবিলাক লেতেৰা হৈ যায় সেইকেইখনো ভাবিছোঁ একেলগে অলপমান চাৰ্ফ দি মোহৰি দিওঁ
আৰু ঠিক সেইখিনি কৰোঁতে মানে পানী নোহোৱা হ'ল, ভাবিছোঁ খালৰ পানীখিনিতে মানে ফিচাৰী পানীখিনিতে উটাই দিওঁ, সেইকাৰণে মানে ফিচাৰীলৈ গ'লোঁ। এনেও যামে যেতিয়া ফিচাৰীলৈ। আৰু এইটো যে ফুল, এই ফুলটো এটা বৰ ধুনীয়া ফুল। মই মানে গুটি সিঁচি দিছিলোঁ, এটাই হ'ল, এডালহে গছ হ'ল। হ'লেও দেচোন ফুল এটা যে হৈছে। আৰু ছাতিটো আমাৰ গাড়ীৰ ভিতৰতে আছিল, বৰষুণ বাদলৰ কাৰণে ৰাখিছিলোঁ, ভিতৰত কিন্তু আমি এটা এতিয়া বৰ ছটা ভাল ৰাখোৱে, কামত আহিছে। যিকোনো এতিয়া ভৰ পৰিৱেশত দুপৰীয়া পৰিস্থিতিত সময়ত পৰিলে যাতে ছটাটো ছাতিটো আমি ছেফ দিব ব্যৱহাৰ পাৰে। কৰিব আৰু পাৰিছোঁ সেই ঠিক সময়তে। সেনেকুৱা সময়তে মানে গাড়ীৰ পৰা ছটাটো উলিয়াই আমি মানে ইউজ কৰিছোঁ। আৰু এয়া মই মানে পিঠাগুড়ি অলপ লৈ গৈছিলোঁ তাতে, ভাবিছোঁ দুপৰীয়া সময়ত কোনোবা আহিলে খামো আৰু ইহঁতকো দিম, কিবা এটা নহয় কিবা এটা ভোক লাগিবই। গতিকে এইখিনিকে কৰোঁ। আৰু এয়া আম সৰি আছিল, আৰু এয়া কেঁচা আম ইহঁতে চকলিয়াই লৈ পেলাই মানে নিমখ আৰু চেনি নিমখ সানি খাইছে। আৰু মই এয়া পিঠাগুড়ি গুলিছোঁ, মানে খোলা চাপৰি পিঠা বনাম বুলি মানে পিঠাগুড়িটো গুলিছোঁ, বহুত বেছি নহয়, 4-5খনমান হোৱাকৈ। তাৰপিছত ময়ো বনালোঁ আৰু ইহঁতৰ খুৰাহঁতকো দি পেলাই মানে আমি গোটেইকেইজনে এখন এখন পিঠা খালোঁ। আৰু এজন বুঢ়া মানুহ এজন আহিছিল সেইখিনি সময়ত, তেওঁকো দিছিলোঁ, কিন্তু তেওঁ বেমাৰ হোৱাৰ কাৰণে নাখালে। আৰু এইয়া ইহঁতে আম খাইছে, চাওকচোন বাৰু। অৱশ্যে ইহঁতে নহয়, ময়ো খাই চাইছোঁ, মোৰ কিন্তু বৰ মজা লাগিছিল। এনেকুৱাকৈ আম মই কোনোদিন মানে বহুত বছৰ হ'ল খোৱা পাহৰি গৈছোঁ, আজি এই মানে টেষ্টিটো অনুভৱটো পাইছোঁ। আৰু এয়া খোলা চাপৰি পিঠা নহয়, তেল পিঠাৰ নিচিনাই হ'ল, তেলটো দিব লগা হ'ল, মানে প্ৰথমখিনি ভাঙি ভাঙি গ'ল। তেল নিদিয়াকৈ ভাবিছিলোঁ কম তেলত বনাম, কিন্তু বেছিকৈ তেল দিব লগা হ'ল। আৰু বেছিকৈ তেল দিওঁতেহে পিঠাকেইখন উঠিলে। আৰু এনেকুৱাকৈয়ে মই মানে আজিৰ দিনটো পাৰ কৰিলোঁ। আৰু ইহঁতে মানে আকৌ এটা কাটি চকলিয়াই দিছোঁ মই। তাৰপিছত মানে সেইখিনি খাই বৈ উঠাৰ পাছত আহিবৰ সময় হ'ব আৰু। ঠিক তেনেকুৱা সময়তে মানে কেইডালমান ঢেকীয়াৰ কথা মনত পৰিল। ইয়াতে আহিলে মানে ঢেকীয়া অলপ ইহঁতে খাই ভাল পায়, কণী চণী দি ঢেকীয়া ভাজি খায়। আৰু দুপৰীয়া হ'লেও ঠিক ভৰ দুপৰীয়া সময় হৈছে, 2-2:30মান বাজিছে। আমি আচলতে 10-15 মানতে ভোটটো দিলোঁ, কাৰণ ভোট দিয়া সময়ত মানে অকণমানো মানুহ নাই। আমি ফাৰ্ষ্ট ঠিক সোমাইছোঁ, ঠিক সেই সময়তে আমাৰ পিছত লাইন লাগিছে 5-6টামান। মানে ভগৱানক বহুত বহুত ধন্যবাদ জনাইছোঁ, ইমান মানে লাকি হৈ গ'লোঁ আজি। তাৰপিছতে মানে আমি এইখিনি ভোট দি আহি উঠাৰ পাছত মানে আমি ঘৰত সোমালোঁতো, সোমাই উঠাৰ পাছতে পানী দি আছিলে। পানীখিনি দিয়াৰ পাছত গাড়ীখন থ'লোঁ, গাড়ীৰ ভিতৰতে পাইপ আছিলে, এওঁ পাইপডাল লৈ আছিলে, মানে তেনেকুৱাকৈ গোটেইখিনি সুবিধা আছিলেই। তাৰপিছতে ভাবিছোঁ ঢেকীয়াও 2ডালমান লৈ আহোঁ, আৰু কেইডালমান ঢেকীয়া বৰমাহঁতৰ ঘৰতো দি পঠিয়ালোঁ। জানক টিউচনত থ'ব গৈছে, মানে আহাৰ সময়ত যে ইমান দৌৰা দৌৰি হ'ল, মানে ভাগ্যে আমাৰ জালখন গাড়ীৰ তলত সোমাই থৈ মানে উঠাম বুলি ভাবিছিলোঁ, কিন্তু উঠাব নহ'ল, দাউৰা দাউৰি হ'ল। জানক এটা কাঠলে পিঁপৰাই কামুৰিলে, কামোৰতে মানে কি যে হ'ল, মোৰো মনটো বেয়া লাগিল, কি বা হৈছে ইমান জংঘলৰ মাজত। তাৰপিছত মানে হেৰি হ'ল, মানে দৌৰা দৌৰি কৰোঁতে জালখন গাড়ীৰ মাটিতে থ'লোঁ। মাটিত থোৱাৰ পিছত ভাগ্য ভাল, জালখনৰ ওপৰতে গাড়ীখন পাৰ হৈছে, হওঁতে মানে কটকটাই উঠিছে। উঠোঁতে মানে আমি জালখন চকুত পৰিলে, গতিকে সেই সময়তে আমি জালখন লৈ আহিলোঁ। আৰু আহোঁতে এয়া চাওক কিমান দৌৰা দৌৰি হৈছে, এয়া ভোট কেন্দ্ৰবিলাক অৱশ্যে। আৰু এয়া চাওক ভোট দিলোঁ, ভোট দিয়া চিন আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। আৰু সকলোৱে ভোট দি খুব ভালেই পাই চাগে, ময়ো ভাল পালোঁ। আৰু এনেকুৱাকৈ গ'ল আজিৰ দিনটো। আৰু ইয়াৰ আগদিনাখনৰ দিনটোত মানে নাৰিকলৰ পুলি 2টা এওঁ আনিছিলে, আৰু নতুন মাটিখিনিত মানে ৰুবৰ কাৰণে আমি গৈছিলোঁ। যাওঁতে মানে 2:30মান বাজিল। এই 2:30মান বজাৰ সময়খিনি যে ইমান সাংঘাতিক হ'ব মই ভবাই নাছিলোঁ। মানে এইটো সময়ত মঙলদৈ কলেজৰ দুৱাৰ মুখেৰে যাব লগা হওঁতে মানে তাতে সেইটো সময়তে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ, এই অফিচাৰবিলাকে মানে ভোট কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে। ঠিক সেনেকুৱা সময়তে মানে আমিও গ'লোঁ, আৰু এনেকুৱা এটা ট্ৰেফিক জামত পৰিছিল গাড়ীখন, মানে 1 ঘণ্টামান লাগিল 1 কিলোমিটাৰমান যাওঁতে। মানে ইমান বেছি সময় আমি মানে পাহৰি গৈছিলোঁ এনেকুৱা এটা পৰিৱেশত পৰি যাম বুলি। কিন্তু আমি তেনেকুৱা হ'লে ঘূৰি যাব পাৰিলোঁ হয়, কিন্তু পাহৰি গৈছোঁ যে, সেইকাৰণে মানে লাহে লাহে গাড়ী যাব লগা হৈছে। আৰু মানে সেই পৰিৱেশটো আপোনালোকৰ লগত মই মানে শ্বেয়াৰ কৰিছোঁ। মানে এটা ভাল লগা পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ হয়। ইলেকশ্যন মানে উৎসৱৰ নিচিনাই দেচোন, দেশৰ মানে এটা ভাল শাসন এটা হ'বৰ কাৰণেহে হৈছে। গতিকে এয়া চাই থাকিবা আমাৰ ব্লগটো। আজি এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ।
আজি আমাৰ বাইদেউৰ ভতিজাকৰ লগুণ দিনী। তাত যাব ওলাইছোঁ আমাৰ লগত যিখিনি যাব, আৰু ইহঁত দুটা নাযায়, ইহঁতে মানে জানৰ টিউশ্যন আছে, গতিকে আমি যাই আহোঁ। তাতে মোৰ ভিডিঅ' কৰা নহ'ব, তথাপিতো ওলাইছোঁ যেতিয়া আপোনালোকক অলপমান শ্বেয়াৰ কৰোঁ, গতিকে চাই থাকিবচোন মোৰ ভ্লগটো। হেল্ল' ফ্ৰেণ্ডছ, এয়া বনাই আছোঁ। ইয়াতে ঘৰত দুজনী থৈ গৈছিলোঁ নহয়নে, ছোৱালী দুজনী, সিহঁত ডাঙৰজনী আৰু সৰুজনী, সিহঁতৰ কাৰণে আকৌ চলে সতুৰে, মানে যিটো চলেটো আমাৰ ডাঙৰ ছোৱালীজনী বনালে, আৰু এয়া সতুৰেখিনি মানে ৰুটিকেইখন মই ঠিক ঠাক কৰি দিছোঁ। গতিকে আজিৰ ভ্লগটো এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, বহুত দীঘলীয়া নকৰোঁ, গতিকে কেনে পাই জনাব। আৰু এই আৰু তাতে বেছি সময় থকা নাই, বহুত গৰম আজিকালি, মানে গৰমটো এনেকুৱা মানে ভয় লগা গৰম পৰিছে। সৰু ছোৱালীজনী টিউশ্যনৰ পৰা আহিছে, আহি উঠাৰ পাছত মানে মাথাৰ বিষৰ ঔষধ, আমাৰ আকৌ হোমিও ঔষধ দিয়ে নহয়, হোমিও ঔষধ খুৱাই দিয়া গৈছে। তাৰপিছত তাই অলপ ভাল পাইছে, আৰু মানে গৰমৰ কাৰণে বৰ ভয় লগাই হৈছে পৰিৱেশটো আজিকালি। ইমান মানে ভয় লগা গৰম, কিবা গুপ গুপ কৰে গৰম, হুমহুমীয়া গৰম এনেকুৱা। গতিকে এয়া বাহিৰত কাম কৰা ওলোৱা বৰ কষ্ট হৈছে আজিকালি এই গৰমত। এতিয়া 2024 চনৰ যিটো গৰম পৰিছে, সেই গৰমটো মানে বৰ ভয় লাগে। আজি এটা বৰ ডাঙৰ দৌল আছিল আমাৰ ঘৰৰ কাষত, বুঢ়ীনগৰত দৌল, আৰু আজিকালি দেউল চোৱাৰ হেৰি নাই, কিন্তু মানে দেউলত এইকাৰণে যোৱা যায়, তাতে মানে খৰ্মজোৱা, তিয়ঁহ এইবিলাক যথেষ্ট পৰিমাণে ওলায়, কিয়নো সেইবিলাক মানে আজিকালি আৰু য'তে ত'তে পায়। গতিকে এই আৰু দেউল চোৱাৰ পৰিৱেশ নহয় বাৰু এতিয়া, তথাপিতো বাৰু আগৰ দিনলৈ মনত পৰে দেউল চেউল চালে। সেইটো আজি ভাবিছোঁ আপোনালোকৰ লগত এইখিনিতে শেষ কৰোঁ ভিডিঅ'টো। আৰু আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোৰ উৎসাহ উদ্দীপনা বঢ়াই যেন, তাকে কামনা কৰিলোঁ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। তাকে কৈছোঁ, মই এইখিনি মিউট কৰি দিছোঁ। আচলতে ইহঁতে আমাৰ কিবা কাৰ্টুন পিকচাৰ চাই আছিলে, ভইচটো উঠি আছিলে, সেইকাৰণে মানে মই এইখিনি বন্ধ কৰি দিছোঁ। চাই থাকিব মোৰ ব্লগটো। ঢেকীয়া ছিঙি ভাল লাগে নহয়, ভাল ভাল ঢেকীয়া পালি। বৰ বেছি হেৰিও কৰা নাই।